ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি মই নৱমমান শ্ৰেণীৰ এটা অধ্যায়ৰ যিটোৰ নাম তোমালোকে দেখিছা ষ্ট্ৰাকচাৰ অফ এটম পৰমাণুৰ গঠন, এই অধ্যায়টোৰ প্ৰথমটি ক্লাছ আগবঢ়াবলৈ লৈছো। দশমমান শ্ৰেণীৰ বহুকেইটা ক্লাছ ইতিমধ্যে মই তোমালোকৰ কাৰণে আগবঢ়াইছো। আজি নৱমমান শ্ৰেণীৰ প্ৰথমটি ক্লাছ আৰু ক্লাছটো মই আৰম্ভ কৰিবলৈ লৈছো। আজিৰ ক্লাছটোত মই তোমালোকক পৰমাণু, অণু বা এইবিলাকৰ গঠন, কোনজন বিজ্ঞানীয়ে কেনেকুৱা ধৰণৰ আৰ্হি আগবঢ়াইছিলে, এনেকুৱা ধৰণৰ কথাবিলাক আমি আজি ক্লাছটোত আলোচনা কৰিম। এতিয়া প্ৰথম কথা হ'ল, আমি সকলোৱে জানো বা আমি একেবাৰে তলৰ ক্লাছৰ পৰা আমি পাই আহিছো যে পদাৰ্থ এটা কি হয়, কিছুমান সৰু সৰু কণিকা লগ লাগি এটা পদাৰ্থ গঠন হয়। তোমালোকে হয়তো সৰুতে কিছুমান আমাৰ পদ্য থাকে নহয় নাৰ্চাৰী, সেই পদ্যবিলাকতো এনেকুৱা ধৰণৰ কিছুমান কথা তোমালোকে হয়তো শুনিবলৈ পাইছা যে কণ কণ বালিচা সেই ইটা সিটা লগ লাগি সাজি দিলে ধৰণী ডাঙৰ, নহয় জানো? এনেকুৱা ধৰণৰ কথাবিলাকতে আমি কিছুমান কথা অনুমান কৰিব পাৰো। এতিয়া কথাটো হ'ল, ধৰি লোৱা এই চকডাল কি হ'ল, দেখাতটো এটা গোটা পদাৰ্থ, নহয় জানো? এই চকডাল তুমি যদি কি কৰিব পাৰা, ইয়াক যদি লাহে লাহে এনেকে এনেকে ঘঁহি দিয়া, ইয়াৰ পৰা কিছুমান দেখিছা তোমালোকে এই পাউডাৰ জাতীয় পদাৰ্থ কিছুমান ওলাই গৈছে। এই যে ইয়াৰ পৰা ওলাই গ'ল, ঘঁহি দিলত যে ওলাই গ'ল কিছুমান পদাৰ্থ, সেই পদাৰ্থবিলাক লগ লাগি কি হৈছিলে, এই চকডাল সৃষ্টি হৈছিলে, নহয় জানো? এতিয়া তুমি ঘঁহি দিয়াৰ লগে লগে সেই সৰু সৰু যিবিলাক কণিকা ইয়াৰ পৰা আঁতৰি গৈছে, সেইবিলাকে হৈছে কি, অণু, নহয় জানো? এতিয়া সেই অণুবিলাককো তুমি যদি ভাঙিব পাৰা, তাক যদি আৰু সৰু অৱস্থালৈ নিব পাৰা, তেতিয়া কি হ'বগৈ গৈ পেলাই, ইয়াক যদি আৰু সৰু কৰিব পাৰা ভাঙি তেতিয়া সেইবিলাকে হৈছে পৰমাণু। তাৰমানে কথাটো কি, পৰমাণু লগ লাগি অণু হয়, আৰু এই অণুবিলাকৰ পৰা কি হয়, এটা পদাৰ্থ সৃষ্টি হয়, নহয় জানো? প্ৰথম অৱস্থাত ধাৰণা এইটোৱে আছিলে, তাৰমানে পদাৰ্থ এটা ভাঙি দিলে অণু পায়, অণুবিলাক ভাঙিব পাৰিলে পৰমাণু পায়, আৰু পৰমাণুটোৱে শেষ অৱস্থা বুলিয়ে প্ৰথম অৱস্থাত ভবা হৈছিলে। তাৰমানে পৰমাণুবিলাক প্ৰথম অৱস্থাত কি ভবা হৈছিলে, যে অবিভাজ্য কণিকা, মানে ইয়াক আৰু বিভাজন কৰিব নোৱাৰি। কিন্তু লাহে লাহে যেতিয়া আমাৰ বিজ্ঞানৰ পৰিৱৰ্তন হ'ল, বিজ্ঞান যেতিয়া উন্নত হ'ল, তেতিয়া কি দেখা গ'ল, যে এই পৰমাণুবিলাককো ভাঙিব পাৰি, বুজিছানে? যেতিয়া ইলেক্ট্ৰন, প্ৰটন এইবিলাক আৱিষ্কাৰ হ'ল, ধৰি লোৱা ইলেক্ট্ৰন আৱিষ্কাৰ হ'ল, প্ৰটন আৱিষ্কাৰ হ'ল, এই ইলেক্ট্ৰন প্ৰটন যেতিয়াই আৱিষ্কাৰ হ'ল, তেতিয়াই আমাৰ যিটো ধাৰণা আছিলে যে পৰমাণুটোক ভাঙিব নোৱাৰি, সেই ধাৰণাটো কি হৈ গ'ল, সম্পূৰ্ণ ভুল হৈ গ'ল। এই পৰমাণুটো ভাঙিলে কি পোৱা যায়, ইলেক্ট্ৰন পোৱা যায় আৰু প্ৰটন পোৱা যায়, নহয় জানো? ইলেক্ট্ৰন বিলাক হ'ল ঋণাত্মক আধানযুক্ত, আৰু প্ৰটন বিলাক হ'ল ধনাত্মক আধানযুক্ত। কথা ধৰি পাইছেনে? ইলেক্ট্ৰন বিলাক ঋণাত্মক আধানযুক্ত, প্ৰটন বিলাক ধনাত্মক আধানযুক্ত, আৰু সেইকাৰণে কি হয়, পৰমাণু এটা সদায় বৈদ্যুতিকভাৱে উদাসীন হৈ থাকে। এতিয়া এই ইলেক্ট্ৰন বিলাকৰ যিমান আধান থাকে, প্ৰটনৰ সেই সমান সংখ্যক আধান থাকে। দুইটাৰ আধানৰ মান সমান, কিন্তু কি বিপৰীত। ইলেক্ট্ৰনৰ সদায় ঋণাত্মক আধান, প্ৰটনৰ ধনাত্মক আধান, আৰু দুইটা সমান, কিন্তু সিহঁতৰ ইটো আনটোৰ কি হয়, বিপৰীত। এতিয়া এই ইলেক্ট্ৰন, প্ৰটন এইবিলাক লগ লাগি যে পৰমাণু গঠন হয়, ইলেক্ট্ৰন, প্ৰটন লগ লাগি যে পৰমাণু গঠন হয়, এই কথাটোৰ ওপৰতে প্ৰথম থমছন নামৰ এজন বিজ্ঞানীয়ে এটা আৰ্হি আগবঢ়াইছিলে। এই ইলেক্ট্ৰন, প্ৰটন আৱিষ্কাৰ হোৱাৰ পাছত এই ইলেক্ট্ৰন, প্ৰটন বিলাক কেনেকুৱা ধৰণেনো পৰমাণু এটাৰ মাজত সোমাই থাকে, ইহঁতৰ সজ্জা
বা ইহঁতৰ গঠনটো কেনেকুৱা ধৰণে থাকে এইবিলাক জনাটো কি হ'ল অতি প্ৰয়োজন হৈ পৰিল। আৰু তাৰ বাবেই প্ৰথম কোনে আগবঢ়াইছিলে তেতিয়াহ'লে থমছন নামৰ এজন বিজ্ঞানীয়ে এটা আমাক আৰ্হি এটা দিছিলে, কেনেকেনো পৰমাণু এটাৰ ভিতৰত ইলেক্ট্ৰন বা প্ৰটন বিলাক সোমাই থাকে তেনেকুৱা ধৰণৰ ধাৰণা এটা থমছনে আগবঢ়াই দিলে। এতিয়া ইয়াক কোৱা হৈছে থমছনৰ পৰমাণুৰ আৰ্হি। এই থমছন নামৰ বিজ্ঞানীজনে কি কৈছিলে গম পাইছেনে? তেওঁ পৰমাণুটোক এটা তৰমুজ বুলি ধৰিছিলে। ধৰিবা তৰমুজ বিলাক তোমালোকে দেখিছা চাগে, তৰমুজৰ ভিতৰত এটা ৰঙা অংশ থাকে নহয় জানো? এটা এনেকুৱা তৰমুজ বুলি ভাবিছিলে। এই তৰমুজটো তোমালোকে দেখিছা ভিতৰত এটা ৰঙা অংশ থাকে নহয় জানো? এতিয়া মই আঁকিবলৈ অকণ অসুবিধা হৈছে, তথাপিও তোমালোকে ধৰিলা তৰমুজটো এই গোটেইটো ৰঙা ভিতৰটো নহয় জানো? এতিয়া তেওঁ কি কৈছিলে থমছনে, এই গোটেই ৰঙা অংশটো কি বুলি কৈছিলে? তেওঁ প্ৰটন বুলি কৈছিলে। মানে কি হয়, তৰমুজটো যেনেকে থাকে তেনেকে এইটো গোটেইটো এটা পৰমাণু নহয় জানো? এই পৰমাণুটো কি হয়, এই গোটেই ঠাইবোৰ এই প্ৰটন বিলাকে অধিকাৰ কৰি থাকে বুলি কৈছিলে। ঠিক আছে। আৰু ইলেক্ট্ৰনবোৰ ক'ত থাকে বুলি কৈছিলে? ইলেক্ট্ৰনবোৰ এনেকে য'ত ত'ত সিঁচৰিত হৈ থাকে বুলি কৈছিলে। কিবা এটা ধৰিব পাৰিছেনে? তেওঁ সেইকাৰণে এই বস্তুটো তৰমুজৰ লগত তুলনা কৰিছে। তৰমুজটো কি হৈছিলে? তৰমুজৰ ক্ষেত্ৰত কি হয়, তৰমুজটো ভিতৰতো ৰঙা আৰু গুটিবিলাক তেনেকে য'ত ত'ত সিঁচৰিত হৈ থাকে নহয় জানো? সেইকাৰণে তেওঁ এই পৰমাণুৰ আৰ্হিটোক এটা তৰমুজৰ লগত তুলনা কৰিছিলে। বা তেওঁ আৰু এটা উদাহৰণ দিছে, পুডিং বুলি কৈছে। পুডিং চিনি পোৱা চাগে? এনেকুৱা বাতিত থাকে নহয় জানো? ডাঠ পদাৰ্থ, আৰু ইয়াত এনেকুৱা কাজু কিচমিচ এইবিলাক এনেকে ভৰাই থোৱা থাকে। এতিয়া এই গোটেইটো যদি প্ৰটন হয়, এইটো গোটেইটো পৰমাণু, ইয়াৰ ভিতৰত এই গোটেই বস্তুটো প্ৰটন আৰু এনেকে থকাবিলাক কি? এইবিলাক হৈছে ইলেক্ট্ৰন। তেওঁ এই দুটা বস্তুৰ লগত তুলনা কৰিছিলে। পুডিং বা কি কৈছিলে? তৰমুজ বুলি কৈছিলে। এইবিলাক হৈছে ইলেক্ট্ৰন। ঠিক আছে, তেতিয়াহ'লে মই আকৌ এবাৰ গোটেই কথাটো ৰিভিজন কৰি দিছো, চাবা। থমছনে কি কৈছিলে তেতিয়াহ'লে? থমছনে কৈছিলে পৰমাণুটো ভিতৰৰ গোটেই অংশবিলাক ধনাত্মক আধানে আগুৰি থাকে। গোটেই অংশটো ধনাত্মক আধানে আগুৰি থাকে, আৰু সেই ধনাত্মক আধান বিলাকে হ'ল প্ৰটন। ঠিক আছে। আৰু ইলেক্ট্ৰন বিলাক এনেকে য'ত ত'ত মাজে মাজে থাকে বুলি কৈছে। এইবিলাক হৈছে ঋণাত্মক আধান বা ইলেক্ট্ৰন। কাৰ আৰ্হি তেতিয়াহ'লে এইটো? থমছনৰ আৰ্হি। ঠিক আছে, থমছনৰ পৰমাণুৰ আৰ্হি। তেতিয়াহ'লে থমছনৰ আৰ্হি মতে আমি কি লিখিব পাৰো? এক নম্বৰতে আমি লিখিব পাৰো কি, যে পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক নহয় জানো? এই কথাষাৰ কি কাৰণে কৈছে ধৰিব পাৰিছে? কাৰণ তোমালোকে অকমান আগত দেখিছিলা গোটেই গোলকটোতে কি হয়, ধনাত্মক আধানখিনি বিস্তৃত হৈ থাকে নহয় জানো? সেইকাৰণে কৈছে পৰমাণু এটা ধনাত্মকভাৱে আহিত গোলক। ঠিক আছে। আৰু ইলেক্ট্ৰনবোৰ কি হয়, আৰু ইয়াৰ ভিতৰত ইলেক্ট্ৰনবোৰ
সোমাই থাকে। এই কথাটো তোমালোকে বুজি পাইছা চাগে, অকণমান আগত মই আঁকি দেখুৱালো নহয় জানো? তাৰপিছত আৰু কি লিখিব পাৰোঁ আমি থমছনৰ মতে? আৰু কি তোমালোকৰ কিতাপত আছে কথাখিনি দেই, মই বুজাইহে দিছো জাষ্ট। আৰু কি কৈছে থমছনৰ মতে তেতিয়াহ'লে? যে থমছনে ক'লে যে আধান দুইটাই হওক, ঋণাত্মক আৰু ধনাত্মক যিয়ে নহওক লাগিলে, দুইটাই কিন্তু সমান নহয় জানো? আৰু সিহঁতৰ প্ৰকৃতিটোৱে খালি ইটো সিটোৰ বিপৰীত নহয় জানো? ঋণাত্মক আৰু ধনাত্মক আধানৰ মান সমান নহয় জানো? যিমান ঋণাত্মক আধান থাকিব সিমান ধনাত্মক আধানো থাকিব। সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে উদাসীন। কথাটো বুজি পালা? ঋণাত্মক আধান যিমান থাকে, ধনাত্মক আধানো যদি সিমান থাকে, তেতিয়া তেনেকুৱা ধৰণৰ পৰমাণুবিলাক কি হয়? বৈদ্যুতিকভাৱে উদাসীন, মানে নিউট্ৰেল হয়। যদি ঋণাত্মক বেছি থাকিলেহেঁতেন তেতিয়া ঋণাত্মক আধানযুক্ত হ'লহেঁতেন, যদি ধনাত্মক আধান বেছি থাকিলেহেঁতেন তেতিয়া ধনাত্মক আধানযুক্ত হ'লহেঁতেন নহয় জানো? কিন্তু ইয়াত দুইটা যিহেতু সমান থাকে, গতিকে পৰমাণু এটা বৈদ্যুতিকভাৱে উদাসীন। ঠিক আছে, এইটো হৈছে থমছনৰ আৰ্হিৰ পৰা পোৱা আমি দুটা সিদ্ধান্ত। এতিয়া থমছনৰ যিটো আৰ্হি, থমছনৰ আৰ্হিটো পাছত লাহে লাহে বেলেগ বিজ্ঞানীও যেতিয়া নিজৰ ধৰণে কথাটো ভাবিবলৈ ল'লে বা তেওঁলোকে নিজৰ ধৰণে ৰিচাৰ্চ কৰিবলৈ ল'লে, তেতিয়া আৰু কিছুমান কথা ইয়াৰ পৰা বাহিৰ ওলাই আহিলে নহয় জানো? থমছনৰ পাছতে অন্য এগৰাকী বিজ্ঞানী ৰাদাৰফোৰ্ড, তেওঁ এটা আৰ্হি আগবঢ়াইছিলে। সেই আৰ্হিটো পৰীক্ষাত কিন্তু খুব আহে নহয় জানো? তেতিয়াহ'লে আমি ৰাদাৰফোৰ্ডৰ আৰ্হিটোলৈ যাওঁ। এই চিত্ৰটো মন কৰাচোন তোমালোকে, ৰাদাৰফোৰ্ডৰ পৰমাণুৰ আৰ্হি নহয় জানো? থমছনৰ পাছতে ৰাদাৰফোৰ্ডে আগবঢ়াইছিলে পৰমাণুৰ এটা আৰ্হি। তেওঁ পৰমাণুৰ এই আৰ্হিটো প্ৰস্তুত কৰিবলৈ যাওঁতে তেওঁ এখন সোণৰ পাত লৈছিলে। সোণৰ পাত তেওঁ এইকাৰণে বাছি লৈছিলে যে সোণ এটা খুব ঘাত খহনীয় ধাতু, আৰু সোণৰ পৰা একদম পাতল, আটাইতকৈ পাতল পাত প্ৰস্তুত কৰিব পাৰি নহয় জানো? আৰু তেওঁ কিছুমান আলফা কণা লৈছিলে। আলফা কণা মানে কি? যে ডি আধানযুক্ত হিলিয়াম আয়ন নহয় জানো? ডি আধান মানে দুটা আধান থকা হিলিয়াম আয়ন, যাৰ ভৰ 4 ইউনিট নহয় জানো? এতিয়া তেওঁ কি কৰিছিলে চোৱা, এইবিলাক তোমালোকে দেখিছা চিত্ৰটো মন কৰিলে, এই গোল গোলকে দেখুৱাইছো, এইবিলাক মই সোণৰ কণাৰ পৰমাণু দেখুৱাইছো নহয় জানো? এতিয়া চোৱা, এই পাতখনৰ মাজেদি তেওঁ এইফালৰ পৰা কি কৰিছিলে, এইফালৰ পৰা আলফা কণা পঠিয়াই দিছিলে। এতিয়া তোমালোকে ইয়াত মন কৰিলে দেখিবা কিতাপত আৰু ধুনীয়াকৈ আছে, মই জাষ্ট বুজাবৰ কাৰণে আঁকিছো। তেওঁ যেতিয়া আলফা কণিকা পঠিয়াই দিছিলে, ইয়াত কেইটামান বস্তু তেওঁ দেখিবলৈ পাইছিলে। কি দেখিবলৈ পাইছিলে চোৱা, কিছুমান আলফা কণা এনেকে পোনে পোনে পাৰ হৈ গুচি গৈছিলে এইফালে। ঠিক আছে, এইবোৰ দেখিছে নে? এইবোৰ পাৰ হৈ গুচি গৈছে পোনে পোনে, এইফালে ওলাই গৈছে পাৰ হৈ। কিছুমান আলফা কণা এনেকে গৈ এনেকে উভতি গুচি আহিছে। ঠিক আছে, কিছুমান আলফা কণা এনেকে গৈ একদম আকৌ পোনে পোনে উভতি গুচি আহিছে। বুজি পাইছে ন? কিছুমান আলফা কণিকা কি হৈছিলে, এনেকে গৈ এনেকে বেকাকে গুচি গৈছিলে, তাৰমানে সিহঁতৰ বিচ্যুতি ঘটিছিলে। কিছুমান আলফা কণিকা এনেকে গৈ এনেকে বেকাকে গুচি গৈছিলে। ঠিক আছে, এই কথাখিনি বুজোৱাৰ আগতে মই তোমালোকক এটা তিনি সাধাৰণ উদাহৰণ এটা দিব খুজিছো। ধৰি লোৱা এখন এনেকুৱা নেট এখন আছে। লোহাৰ এনেকুৱা এখন জালনা এখন আছে। তোমাক কি কৰিবলৈ কলো মই, যে শিলগুটি অলপ গোটাই দিলো, কলো যে ইয়ালৈ শিলগুটি এনেকে এনেকে দলিয়াই থাক। তুমি প্ৰতিটো শিলগুটিয়ে পাৰ কৰিব পাৰিবানে তাত? বা প্ৰতিটো শিলগুটি পাৰ হ'বনে সিফালে? নিশ্চয় নহয়, নহয় জানো? তুমি এইপিনে যদি মাৰিছা, ইয়াৰ মাজেদি গুচি গৈছে, পাৰ হৈ গুচি যাব। যদি শিলগুটিটো মাৰোতে ইয়াত লাগিছে, সি আকৌ উভতি গুচি আহিব, নহয়নে? যদি ইয়াত অকমান বেকাকে লাগিছে, সি এনেকে বেকাকে পাৰ হৈ গুচি যাব। নিজে কথাটো অনুমান কৰি চোৱাচোন, এনেকে দলিয়াইছা, পাৰ হৈ গুচি গৈছে। পাৰ হৈ গুচি গৈছে মানে কি? তাৰ মাজেদি খালী ঠাই পাইছে, পাৰ হৈ গুচি গৈছে, নহয় জানো? মাৰিছা তুমি, কটংকে উঠিছে ইয়াত,
আকৌ উফৰি নিজৰ ফালে গুচি আহিছে, তাৰমানে কি যে কিবা এটা লাগিছে, সেইকাৰণে সি উভতি আহিছে। আকৌ তুমি মাৰিছা এনেকে, ইয়াত লাগিছে, ক'ৰবাত শব্দটো শুনিছা, কিন্তু সি পাৰ হৈ গুচি গৈছে, খালি বেকাকে গৈছে, তাৰমানে জাষ্ট চুই পেলাই গৈছে, নহয় জানো? এই কথাটোকে তুমি ইয়াত চিন্তা কৰাচোন। কিছুমান আলফা কণিকা পাৰ হৈ গৈছে মানে কি যে ইহঁতি খালী ঠাইৰ মাজেদি জেগাটো পালে, সেইকাৰণে পাৰ হৈ গুচি গ'ল। পাৰ হৈ গুচি যোৱা মানে কি সিহঁতি খালী ঠাইতে পাইছিলে, খালী ঠাই পাই পেলাই সিহঁতি পাৰ হৈ গুচি গ'ল। এইটো দেখিছানে, ই গৈছে এনেকে উভতি আহিছে, তাৰমানে ই নিশ্চয় ক'ৰবাত খুন্দা খাব লাগিব। বুজি পাইছে কথাটো? এইডাল ৰশ্মি চোৱা, এইটো গৈছে পোনে পোনে উভতি আহিছে, ই নিশ্চয় ক'ৰবাত খুন্দা খাইছে, নহয়নে? এইবিলাক ৰশ্মি এনেকে গৈছে, বেকাকে গুচি গৈছে, তাৰমানে সি ক'ৰবাত চুই পেলাই গৈছে। এইডালো ঠিক একেদৰে ক'ৰবাত টাচ হৈ পেলাই এনেকে বেকাকে গুচি গৈছে। তেওঁ এই গোটেই পৰীক্ষাটোৰ পৰা কিছুমান সিদ্ধান্ত দাঙি ধৰিছিলে। সেই সিদ্ধান্তবিলাক কি এতিয়া তোমালোকে চাবা, মই বৰ্ডত লিখি দিছো। এতিয়া চোৱা, তেওঁ এই পৰীক্ষাটোৰ পৰা আমাক এই কথাকেইটা আগবঢ়াইছিলে। প্ৰথমটো কি লিখিছে যে পৰমাণুৰ ভিতৰত সৰহভাগ ঠাই শূন্য, কাৰণ বেছি সংখ্যক আলফা কণা পাৰ হৈ গৈছিল। মই চিত্ৰটো মোহাৰি দিয়া নাই, কথাকেইটা তোমালোকে বুজি পাব লাগিব। ইয়াত দেখিছা তোমালোকৰ কিতাপৰ চিত্ৰটো চালে দেখিবা এনেকুৱা পাৰ হৈ যোৱা ৰেখা কেইবাডালো দেখিবা তোমালোকে তাত। তাৰমানে কি যে বেছিভাগ আলফা কণা কি হৈছিলে, পাৰ হৈ গুচি গৈছিল। তাৰ অৰ্থটো কি, পাৰ হৈ কেতিয়া যাব? তোমালোকক মই এইখিনি নেটখন আঁকি দেখুৱাইছিলো, কেতিয়া পাৰ হৈ যাব সেই গুটিবিলাক, শিলগুটিবিলাক কেতিয়া পাৰ হৈ গৈছিলে, যে যেতিয়া খালী ঠাইবিলাকৰ মাজে গৈছিলে, নহয় জানো? তাৰমানে কি বেছিভাগ আলফা কণা যিহেতু পাৰ হৈ গৈছে, তাৰমানে ইহঁতৰ বা যিকোনো পৰমাণুৰ কি হয়, বেছিভাগ ঠাই খালী বা শূন্য। ঠিক আছে, 1 নম্বৰটো বুজি পালা তেতিয়াহ'লে। 2 নম্বৰটো চোৱা, খুব কম সংখ্যক আলফা কণা বিক্ষেপিত হৈছিল। ইয়াৰ অৰ্থ হ'ল ধনাত্মক আধানে নিচেই কম ঠাই আগুৰি থাকে। তেওঁ যিমান সংখ্যক আলফা কণা পাৰ হবলৈ দিছিলে, তাৰ কিন্তু খুব কম সংখ্যক, মানে একেবাৰে কম সংখ্যক কিছুমান আলফা কণাহে কি হৈছিলে, বিক্ষেপিত হৈছিলে। বিক্ষেপিত মানে এনেকে ধৰি লোৱা গৈ আছে, এই বেকাকে গুচি গৈছিলে, খুব কম সংখ্যক হৈছিলে। তাৰ মানে কি ক'ৰবাত খুন্দা খাইতো বিক্ষেপিত হ'ব লাগিব, নহয় জানো? তেতিয়াহ'লে এই যে কম সংখ্যক বিক্ষেপিত হ'ল, তাৰ অৰ্থটো কি বুজাইছে যে পৰমাণু এটাৰ ভিতৰত ধনাত্মক আধান থকা ঠাই তেনেই কম। যদি গোটেইটোতে সেই আগৰ যিজন বিজ্ঞানী, তেওঁ যে কৈছিলে গোটেই তৰমুজটোৰ নিচিনাকে ধনাত্মক আধানখিনি বিস্তৃত হৈ থাকে, তেনেকে থকা হ'লে কি হ'ল, এডালো পাৰ হ'ব নোৱাৰিলে। কথাটো বুজি পাইছে নহয়? এতিয়া খুব কম সংখ্যক ৰেখা বিক্ষেপিত হৈছিলে, মানে বেকাকে গুচি গৈছিলে, তাৰ অৰ্থ এইটোৱে যে ধনাত্মক আধানে নিচেই কম সংখ্যক ঠাই আগুৰি আছে। 3 নম্বৰ কি কৈছে, আলফা কণাৰ নিচেই ক্ষুদ্ৰ অংশহে 180 ডিগ্ৰী কোণত বিক্ষেপিত হৈছিল। 180 ডিগ্ৰী কোণ মানে কি, পোনে পোনে গৈ আকৌ পোনে পোনে ঘূৰি অহা। তেনেকুৱা তোমালোকে দেখিছা, মই এইটো আঁকিছো এটা, এইটো পোনে পোনে গৈছে, পোনে পোনে ঘূৰি আহিছে, তাৰমানে একদম পোনে পোনে গৈ সি ধনাত্মক আধানটোতে খুন্দা মাৰিছে। কথাটো বুজি পাইছে নে? সেইকাৰণে সি লগালগ আকৌ এনেকে উভতি আহিছে। ঠিক আছে, ইয়াৰ অৰ্থ হ'ল পৰমাণুৰ ভিতৰত নিচেই কম আয়তনত ধনাত্মক আধান কেন্দ্ৰীভূত হৈ থাকে। তাৰমানে য'ত একদম পোনে পোনে খুন্দা মাৰি ঘূৰি অহা আলফা কণাৰ সংখ্যা তেনেই কম, একেবাৰে কম। তাৰ অৰ্থ কি যে ধনাত্মক আধানখিনি একদম পৰমাণুটোৰ কেন্দ্ৰত খুব কম আয়তনত কি হয়, থুপ খাই থাকে, কেন্দ্ৰীভূত হৈ থাকে। ঠিক আছে, সেইকাৰণে কি হয়, 180 ডিগ্ৰী কোণত ঘূৰি অহা আলফা কণাৰ সংখ্যা তেনেই নগণ্য। এইকেইটা হ'ল ৰাদাৰফৰ্ডে দিয়া আমাক কেইটামান এই আৰ্হিটোৰ পৰা পোৱা কেইটামান আমাৰ তথ্য, নহয় জানো? ৰাদাৰফৰ্ডে ইয়াৰ পাছত নিউক্লিয় আৰ্হি এটাও আগবঢ়াইছিলে। সেই নিউক্লিয় আৰ্হিটোৰ কেইটামান তথ্য তোমালোকৰ কিতাপত আছে, মই সেই তথ্যকেইটাও তোমালোকৰ আগত দাঙি ধৰিছো। এতিয়া চোৱা, ৰাদাৰফৰ্ডে নিউক্লিয় আৰ্হি এটাও দিছিলে, মই তোমালোকৰ লগত কৈছিলো। তেওঁ নিউক্লিয় আৰ্হিটোত কি কৈছে চোৱা, পৰমাণু ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে। আগৰ কথাখিনি তোমালোকে বুজি পাইছিলা যে ধনাত্মক আধানখিনি একদম মাজত থাকিবই লাগিব, নহয় জানো? কাৰণ কিছুমান কণিকা একদম পোনে পোনে উভতি আহিছে, নহয় জানো? আৰু ইয়াক কি বুলি কোৱা হৈছে, নিউক্লিয়াছ বুলি কোৱা হৈছে। যদি আমি এইটো পৰমাণু বুলি ধৰো, ইয়াক যদি পৰমাণু বুলি ধৰো, তেতিয়াহ'লে এই ধনাত্মক আধানবিলাক ক'ত থাকিব? তেতিয়াহ'লে কেন্দ্ৰত থাকিব। এনেকুৱা কেন্দ্ৰ তোমালোকে চিনি পোৱা, গণিতত পাইছা, নহয় জানো?
আৰু ইয়াক কি বুলি কোৱা হ'ব তেতিয়াহ'লে নিউক্লিয়াছ মই চিনাকি কৰি দিছো তোমালোকক দেই এনেই ধনাত্মক আধানবিলাক পৰমাণুটো একদম কেন্দ্ৰত থুপ খাই থাকিব আৰু ইয়াক কি বুলি কোৱা হ'ব নিউক্লিয়াছ ঠিক আছে নিউক্লিয়াছৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ ঘূৰি থাকে কিন্তু ইয়াৰ আগৰজন বিজ্ঞানী তেওঁ কি কৈছিলে যে ইলেক্ট্ৰনবিলাক য'ত ত'ত সিঁচৰিত হৈ থাকে বুলি কৈছিল তেনেকুৱা কিন্তু নহয় কি কৈছে ৰাদাৰফৰ্ডে তেতিয়াহ'লে কিছুমান নিৰ্দিষ্ট কক্ষপথ থাকে আৰু তাতহে ইলেক্ট্ৰনবিলাক ঘূৰি ফুৰিব পাৰিব এই নিউক্লিয়াছৰ চাৰিওফালে এনেকুৱা কিছুমান নিৰ্দিষ্ট এনেকুৱা কক্ষপথ থাকিব এইবিলাকতহে ইলেক্ট্ৰনবিলাক ঘূৰি ফুৰিব পাৰিব কথাটো বুজি পাইছেনে এইবিলাকতহে ইলেক্ট্ৰনবোৰ ঘূৰি থাকিব পাৰিব সিহঁতি নিজৰ কক্ষপথৰ পৰা বেলেগলৈ আঁতৰিব নোৱাৰে ঠিক আছে পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ তেনেই নগণ্য পৰমাণুটো যিমান ডাঙৰ হ'ব নিউক্লিয়াছটো তাৰ তুলনাত একেবাৰে ক্ষুদ্ৰ হ'ব মই চিত্ৰটো আঁকোতে তোমালোকে ধৰিব পাৰিছা চাগে এই গোটেইটো পৰমাণু নিউক্লিয়াছটো কেনেকৈ আঁকিছে দেখিছে পৰমাণুটো যিমান ডাঙৰ নিউক্লিয়াছটো তাৰ তুলনাত তেনেই সৰু ঠিক আছে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল আমি আৰু আগ নাবাঢ়ো আমি আজি দুজন বিজ্ঞানীৰ দুটা আমি আৰ্হি শিকিলো মই অকণ মনত পেলাই দিছো কি শিকিলেনো আজি আমি প্ৰথমতে আমি শিকিলো যে পদাৰ্থ এটা গঠনতে সদায় অণু পৰমাণু থাকে সেইটো আমাৰ পুৰণা ধাৰণা আছিলে কিন্তু লাহে লাহে বিজ্ঞানে অগ্ৰগতি কৰাৰ লগে লগে আমি পৰমাণুটোকো ভাঙিব পৰা হলো পৰমাণুটোক ভাঙি পেলাই আমি কি পালো ইলেক্ট্ৰন আৰু প্ৰটন নহয় জানো প্ৰথম অৱস্থাত ইলেক্ট্ৰন প্ৰটন ক'ত কেনেকে থাকে এটা খেলি মেলি পৰিৱেশ আছিলে নহয়নে পাছত থমছন নামৰ বিজ্ঞানীজনে আমাক আৰ্হি দেখুৱালে তেওঁ কি ক'লে যে তৰমুজ এটা যেনেকুৱা মাজৰ অংশ ৰঙা সেই ৰঙা অংশ যদি আমি ধনাত্মক বুলি ধৰো আৰু এই গুটিবিলাক যদি আমি ইলেক্ট্ৰন বুলি ধৰো তাৰমানে ইলেক্ট্ৰন গুটিবিলাক যেনেকে য'ত ত'ত সিঁচৰিত হৈ থাকে সেই তেনেকে কি হয় ইলেক্ট্ৰন বিলাকো এটা পৰমাণুৰ ভিতৰত য'ত ত'ত সিঁচৰিত হৈ থাকে নহয় জানো যিমান সংখ্যক ঋণাত্মক আধান থাকে সিমান সংখ্যক ধনাত্মক আধানো থাকে অৰ্থাৎ যিমান সংখ্যক ইলেক্ট্ৰন থাকে সিমান সংখ্যক প্ৰটনো থাকে সেইকাৰণে পৰমাণু এটা সদায় বৈদ্যুতিকভাৱে উদাসীন হয় এই কথাখিনি আমাক থমছন নামৰ বিজ্ঞানীজনে কৈছিলে তাৰ পাছত ৰাদাৰফৰ্ড নামৰ এগৰাকী বিজ্ঞানী আমালৈ কিছুমান আৰ্হি আগবঢ়ালে তেওঁ এখন সোণৰ পাত লৈ পৰীক্ষা কৰিলে নহয় জানো তেওঁ আলফা কণা পঠিয়াইছিলে দেখিছিলে যে কিছুমান আলফা কণা একদম পোনে পোনে পাৰ হৈ গৈছে সৰহ সংখ্যক পাৰ হৈ গৈছে নহয় জানো আৰু কিছু সংখ্যক একদম কম সংখ্যক বিক্ষেপিত হৈছে বেকাকে পাৰ হৈ গৈছে আৰু কিছু সংখ্যক একেবাৰে কম সংখ্যক 180 ডিগ্ৰী কোণত উভতি আহিছে এতিয়া তেওঁ এই কথাখিনিৰ পৰা আমাক সিদ্ধান্ত কিছুমান দিছিলে প্ৰথম সিদ্ধান্ত কি যিহেতু বেছি সংখ্যক আলফা কণা পাৰ হৈ গৈছিলে গতিকে তেওঁ কৈছিলে যে পৰমাণুটাৰ ভিতৰখন বেছি সংখ্যক ঠাই খালী নহয় জানো তাৰপিছত তেওঁ কিছু সংখ্যক ৰেখা যিহেতু বিক্ষেপিত হৈ পাৰ হৈ গৈছিলে তেওঁ কৈছে যে ধনাত্মক আধান কিছুমান আছে যি একদম কম সংখ্যক ঠাই আগুৰি আছে নহয় জানো তাৰপিছত তেওঁ 180 ডিগ্ৰী কোণ কৰি ঘূৰি অহা ৰেখা কি কয় আলফা কণাবিলাক চাই তেওঁ কৈছিলে যে একেবাৰে কম সংখ্যক ঠাই ধনাত্মক আধানখিনিয়ে আগুৰি আছে যিখিনিয়ে কাৰণে কি হৈছে এই আলফা কণা কিছুমান একদম উভতি গুচি আহিছে নহয় জানো এইখিনি হ'ল ৰাদাৰফৰ্ডৰ কথা তাৰপিছত তেওঁ আমাক নিউক্লিয় আৰ্হি কিছুমান কথা ক'লে যিকেইটা মই তোমালোকক বৰ্ডত দেখুৱাই থৈছো যে ধনাত্মক আধানখিনিয়ে পৰমাণুটোৰ কেন্দ্ৰত একদম থুপ খাই থাকে নহয় জানো তাক নিউক্লিয়াছ বুলি কোৱা হয় নিউক্লিয়াছৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট কক্ষপথ আছে যেনেকে আমাৰ সৌৰজগতৰ গ্ৰহবিলাকৰ কক্ষপথ আছে নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে নহয় জানো ঠিক একেদৰে ইয়াতো নিৰ্দিষ্ট কক্ষপথত সেই ইলেক্ট্ৰনবিলাক ঘূৰি থাকে ঠিক আছে তো এইখিনি আমি আজি শিকিলো আৰু বহুতখিনি আমি একেদিনাই ল'লে দিগদাৰ হয় গতিকে আমি পাছৰ ক্লাছলৈ কিছুমান কথা থাকো আৰু আজিৰ ক্লাছটো মই ইমানতে শেষ কৰিছো